নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2026ৰ বিএডৰ এণ্ট্ৰেন্সৰ এক্সাম হৈ যায় আৰু এণ্ট্ৰেন্সটো হৈ যোৱাৰ পিছত একচুৱেলি মই এটা ইউটিউবত লাইভ আহিছিলোঁ আৰু আপোনালোকে বিভিন্ন ধৰণৰ তাতে কুৱেশ্যনসমূহ আপোনালোকে তাতে জনাইছিলে যে কি কুৱেশ্যন আহিছিলে বা মই এটা জ্ঞান পোহৰ হোৱাটছএপ চেনেলত মই আপোনালোকক জনাবলৈ কৈছিলোঁ যে কি কুৱেশ্যন আহিছিলে গতিকে আপোনালোকে যিখিনি কুৱেশ্যন একচুৱেলি তাতে দিছিলে তাৰ ভিত্তিত মই আপোনালোকৰ কাৰণে সম্পূৰ্ণ এখন মেমৰি বেছ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু এইখন আপুনি চাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে কিমান স্ক'ৰ লাভ কৰিবলৈ সক্ষম হৈছে দেই আৰু যিসকলৰ একচুৱেলি এক্সাম ভাল হৈছে মই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ অলপমান বেয়া হৈছে আপোনালোকে ইমান দুখ কৰিব নালাগে নেক্সট যিকেইটা বিএডৰ এণ্ট্ৰেন্স আছে বড়োলেণ্ড বা অসম বিশ্ববিদ্যালয়ৰ কাৰণে সেইকেইটাৰ কাৰণে আপোনালোকে ভালকৈ চাওক এতিয়া আনচাৰ কিখিনি ডিছকাছ কৰাৰ আগতে মই আপোনালোকক গোটেইখিনি কুৱেশ্যন মই আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম কালি কি কুৱেশ্যন আহিছিলে কিন্তু তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে মই যি 5খনকৈ মক পেপাৰ উলিয়াইছিলোঁ বিএড এণ্ট্ৰেন্স 2026ৰ কাৰণে সেই 5খন মক পেপাৰৰ পৰা 14টাকৈ কুৱেশ্যন কমন পৰিছে 14টা কুৱেশ্যন কমন পৰিছে আপোনালোকে চাব পাৰিব আনকি মই আপোনালোকক এনে কোৱা নাই আপোনালোকে চাব পাৰিব এই যিবিলাক কুৱেশ্যন তাতে আহিছিলে মই মক পেপাৰ এই কুৱেশ্যনটো মক পেপাৰ 1ৰ কুৱেশ্যন নম্বৰ 39 এনেকুৱাকৈ মই দি দিছোঁ আপোনালোকে চাব পাৰিব মক পেপাৰখিনি মিলি অকল মক পেপাৰৰ পৰাই 14টা কুৱেশ্যন কমন পৰিছে বাকী কাৰেণ্ট এফেয়াৰ্ছৰ ই বুক ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ বা আপোনাৰ টিচিং এপ্টিটিউডৰ ই বুক এডুকেশ্যন পলিচিৰ ওপৰত থকা যিখিনি নোটছ মেথছৰ নোটছ সকলোৰ পৰাই বহুত কুৱেশ্যন কমন পৰিছে যিসকলে লৈছিলে তেওঁলোকে একচুৱেলি গম পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক বহুতে এগৰাকীটো মোক কৈছে একদম একজেক্ট কিছুমান কুৱেশ্যন আপুনি দিয়াৰ মতে আহিছে মই ভাবিছিলোঁ যে এক্সামৰ কুৱেশ্যন পেপাৰখন আপুনি কাটিছিলে নেকি মই কিন্তু কুৱেশ্যন পেপাৰখন কটা নাই দেই বলক মই দেখাই দিছোঁ যে কি কুৱেশ্যন আহিছিলে অকল মক পেপাৰৰ পৰা 14টা কুৱেশ্যন আহি গৈছে মই বনোৱা 5খন মক পেপাৰৰ পৰা 14টা কুৱেশ্যন আহিছে চাওক ফিজিক্সৰ নোবেল প্ৰাইজৰ যিটো কুৱেশ্যন আহিছিলে তাতে মই মক পেপাৰ 1ত দিয়া হৈছিলে কুৱেশ্যন নম্বৰ 39ত একদম এজ ইট ইজ তেনেকৈ আহিছে এই প্ৰশ্নটো ঠিক আছে আৰু আপোনালোকে চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখনতো মই এইটো দিছিলোঁ দীক্ষাৰ কথা আহিছিলে তাতে মই মক পেপাৰ 2ত দিয়া হৈছে কুৱেশ্যন নম্বৰ 55ত আপুনি চাব পাৰিব ছেকেণ্ডেৰী স্কুল কিমান ডিষ্টেঞ্চত থাকে 5 কিলোমিটাৰ মই দিয়া হৈছিলে মক পেপাৰ 3 কুৱেশ্যন নম্বৰ 41 আপুনি মেলি চাওক RMS কেতিয়া ছাবজিম কৰা হৈছিল সমগ্ৰ শিক্ষাৰ লগত এইটো মই মক পেপাৰ 3ত দিয়া হৈছিলে কুৱেশ্যন নম্বৰ 42 ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব সমগ্ৰ শিক্ষা ফ'কাছেছ হুইচ 3 কি ডাইমেনশ্যন এইটো চাব পাৰিব মই মক পেপাৰ 3ত দিয়া হৈছিলে কুৱেশ্যন নম্বৰ 45 তাৰপিছত মই ডিজিটেল ডিভাইডৰ কথা মই দিছিলোঁ মক পেপাৰ 4ত আছে কালি আহিছিলে তাৰপিছত ঋগবেদৰ হাইমছৰ কথা আহিছিলে এইটো আপোনালোকে চাব পাৰিব মক পেপাৰ 4ত মই দিছিলোঁ আপোনালোকে মক পেপাৰ কেইখন মেলি চালে গম পাই যাব তাৰপিছত পাৰ্টিশ্যন অফ বেংগলৰ কথা আহিছিলে ইয়াতে মই সুন্দৰকৈ দি দিছিলোঁ যে মক পেপাৰ 4ত চাব পাৰিব তাৰপিছত আমাৰ যে আমাৰ এই হাত বা আঙুলি কাটিলে তেজটো যে গুড নামাৰে সেইটো মানে ভিটামিন কে লগত একচুৱেলি জড়িত হৈ থাকে সেইটো মই একচুৱেলি মক পেপাৰ 4ত মই দি দিছিলোঁ কুৱেশ্যন নম্বৰ 53 তাৰপিছত আকৌ আপোনালোকে চাব পাৰিব এই কুৱেশ্যনটো একদম একেই আহিছে মানে এইটো এই কুৱেশ্যনটো আপোনালোকে চাব পাৰিব এইটো মই মক পেপাৰ 4ত দিছিলোঁ কুৱেশ্যন নম্বৰ 65 ঠিক আছে তাৰপিছত চাব পাৰিব তাৰ পিছৰ যিটো কুৱেশ্যন ঠিক আছে দ্য মেইন পাৰ্পজ অফ কুৱেশ্যনিং ইন টিচিং ইজ টু এইটো মক পেপাৰ মই 5ত দিছিলোঁ কুৱেশ্যন নম্বৰ 20 ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব ABC ID ওপৰত মই দিছিলোঁ মক পেপাৰ 5 কুৱেশ্যন নম্বৰ 23 দেখিছেনে এইকেইটা কিমান একদম চিৰিয়েলি আহি গৈছে তাৰপিছত মই SDG গ'ল 4 ওপৰত দিছিলোঁ মক পেপাৰ 5ত ঠিক আছে ইয়াতে কুৱেশ্যন নম্বৰ 19ত দিছিলোঁ তাৰ পৰা কমন পৰিছে ডু অৰ ডাই ওপৰত দিছিলোঁ মই মক পেপাৰ 5ত তাতে আহিছে কুৱেশ্যন নম্বৰ 44ত তাতে আছিলে গতিকে ইমানখিনি ইয়াতে কমন পৰিবলৈ মানে কমন পৰিছে ঠিক আছে গতিকে এতিয়া বলক আমি যিখিনি কালি হৈ যোৱা বিএডৰ এণ্ট্ৰেন্সৰ কুৱেশ্যন আমি এখন মানে মেমৰি বেছ কুৱেশ্যন পেপাৰ বনাইছোঁ আৰু সেইখিনি একচুৱেলি আপোনালোকে যিখিনি ইনফৰ্মেশ্যন দিছিলে তাৰ ওপৰত আধাৰ কৰি বনোৱা হৈছে বলক এতিয়া আমি তালৈ আগবাঢ়োঁ এতিয়া ইয়াতে আপোনালোকৰ আহিছিলে ইয়াতে এৰেঞ্জ কৰিবলৈ আহিছিলে ক্ৰন'লজিকেল অৰ্ডাৰত পাৰ্টিশ্যন অফ বেংগল পাৰ্টিশ্যন কেতিয়া হৈছিলে 1905 এইটো মই মক পেপাৰটো দিছিলোঁ আৰু আজি মই 2 এদিনৰ ভিতৰত মই ৰিচেণ্ট ভিডিঅ'কেইটাত আপুনি চেক কৰিব এইটো মই দিছিলোঁ আৰু ৰবীন্দ্ৰনাথ টেগোৰ ৰিচিভ নোবেল প্ৰাইজ এইটো মই ৰিচেণ্ট ভিডিঅ'কেইটাত মই দিছিলোঁ আৰু আগতেও মই বহুতবাৰ পঢ়াইছোঁ আপুনি ভিডিঅ'খিনি চেক কৰিলে পাই যাব মহাত্মা গান্ধী ৰিটাৰ্ণ ফ্ৰম চাউথ আফ্ৰিকা এইটো মই এই ৰিচেণ্ট যে 2টা ভিডিঅ' দিছিলোঁ মষ্ট ইম্পৰ্টেণ্ট বুলি তাৰ ভিতৰতে এটাত দিয়া হৈছে য়েছ ফাৰ্ষ্ট ভিডিঅ'টোত দিছিলোঁ আপোনালোকে চাব পাৰিব এইটো 1915 চন আৰু এইটো 1913 চন গতিকে এইটো মিলিয়ে আছে ঠিক আছে গতিকে এইটোৱে হৈছে অৰ্ডাৰটো এইটো গতিকে মই আপোনালোকে পাৰিছে বুলি ভাবিছোঁ তাৰপিছত আহিছে বুদ্ধদেৱে কোনডোখৰ জেগাত মহাপৰিনিৰ্বাণ হৈছিল অৰ্থাৎ তেওঁ মৃত্যুবৰণ কৰিছিল মৃত্যুবৰণ কৰা হেতুক মহাপৰিনিৰ্বাণা বুলি কোৱা হয়
এইটো জেগাটো হৈছে কুশীনগৰ আৰু মই আপোনালোকক ইণ্ডিয়ান হিষ্ট্ৰী যি নোটছ দিছিলোঁ তাতে আছিলে এই নোটছত আপোনালোকে চাব পাৰিব এই গোটেইখিনি একচুৱেলি মই ভালকৈ দি দিছিলোঁ ইয়াতে কোনটোত আছে এইটো চাওক কুশীনগৰ দেখিছেনে গতিকে এই নোটছখিনি মোৰ যোনে পঢ়ি গৈছিলে সেই তেওঁলোকে এইটো সুন্দৰকৈ কৰিব পাৰিছে তাৰপিছত চাব পাৰিব হুইচ নভেল বাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড গতিকে কোনখন কিতাপৰ কাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইটো মই আপোনালোকক বহুত বাৰ পঢ়াইছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে এইটো পাৰিছে মই কৈছোঁ যে মোৰ ভিডিঅ' যোনে চাই গৈছিলে আৰু ষ্টাডি মেটেৰিয়েলছ লৈছিলে তেওঁলোকে 200+ স্ক'ৰ কৰিবলৈ সক্ষম হৈছে এইটো মই এনেই কোৱা নাই আপোনালোকে নিজে গম পাব তাৰপিছত এইখিনি মানে ক্ৰনলজিকেল অৰ্ডাৰত আপোনালোকে এৰেঞ্জ কৰিবলৈ দিছিলে কেইটামান ডাইনেষ্টি দিয়া হৈছিলে আৰু সেই অৰ্ডাৰটো একচুৱেলি হৈছে বৰ্মন ডাইনেষ্টি তাৰপিছত শালস্তম্ভ তাৰপিছত পাল তাৰপিছত আহোম ডাইনেষ্টি আছিলে তাৰপিছত আহিছিলে আপোনাৰ RMSA ৱাজ লঞ্চ ফৰ দ্য ডেভেলপমেণ্ট অফ হুইচ লেভেল অফ এডুকেশ্যন এইটো ছেকেণ্ডেৰী লেভেল আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাইছিলে বা যদি ষ্টাডি মেটেৰিয়েলছ লৈছিলে এইটো আপোনালোকে পাই গৈছে ঠিক আছে তাৰপিছত আহিছিলে পচা ছিষ্টেমৰ ওপৰত পচা ছিষ্টেম হৈছে এটা ট্ৰাইবেল এপিচমেণ্ট পলিচি যদি মোৰ আপোনালোকে আছাম হিষ্ট্ৰীৰ যিকেইটা মোৰ ভিডিঅ' আছে তাত চাইছিলে তেতিয়াহ'লে এইটোও আপুনি কৰিব পাৰিছে তাৰপিছত আহিছে 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ৱাজ পাছ ইন হুইচ ইয়েৰ এইটো যদি মোৰ পলিটি আপুনি ভিডিঅ'খিনি চাইছে কৰিব পাৰিছে বা 105টা যি মষ্ট ইম্পৰ্টেণ্ট পলিটি মই ভিডিঅ' দিছিলোঁ তাতো এইটো দিয়া হৈ আছে তাৰপিছত ৰুচা ষ্টেনফৰ্ড এইটো আহিছিলে একচুৱেলি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান যিটো 2013 চনত একচুৱেলি লঞ্চ কৰা হৈছিলে এইটো আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে নিশ্চয় কৰিব পাৰিছে তাৰপিছত আহিছিলে য়েল্লো জাৰ্নেলিজিমৰ ওপৰত ইয়াৰ অৰ্থটো একচুৱেলি হৈছে চেনচেশ্যনেল অৰ এক্সাজাৰেটেড নিউজ ৰিপৰ্টিং এই যে আমাৰ এগৰাকী নিউজ ৰিপৰ্টাৰ আছে আমাৰ এই কেইদিনমানৰ পৰা একচুৱেলি ওলাইছে ধাচুং এনেকৈ কৰি যে ওলাই আহে যে ছোৱালী এজনী যিটি কিবা এই ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধ হৈছিলে আমেৰিকা যুদ্ধখন একচুৱেলি ভালকৈ হ'বলৈকে নাপায় ঠিক আছে তেওঁ এনেকুৱাকৈ কথাটো কয় যেন যুদ্ধ হৈ আছে মানে একদম আমি এতিয়া মৰিয়ে যাম যেনেকৈ সেই বস্তুটো মানে তেনেকুৱা ধৰণৰ কথা ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব ভিজিলেন্সৰ চিননিমটো আহিছিলে এইটো এলাৰ্টনেছ ইয়াতে শুদ্ধ উত্তৰ আছিল তাৰপিছত চাব পাৰিব ভিটামিন কেয়াৰ ডেফিচিয়েঞ্চি হ'লে কি হয় এইটোতো মই আপোনালোকক মক পেপাৰত দিছোঁ মই আপোনালোকৰ ছায়েন্সৰ ভিডিঅ'টোত পঢ়াইছোঁ ঠিক আছে গতিকে আপোনালোকে কৰিব পাৰিছে তাৰপিছত চাব পাৰিব গায়ত্ৰী মন্ত্ৰ ইজ মেনশ্যন ইন হুইচ বেদ ঋক বেদ এইটো মই আপোনালোকক পঢ়াইছোঁ আপোনালোকক যদি মই এনেই কৈছোঁ বুলি ভাবে মোৰ আপুনি BEd Entrance 2026 প্লেলিষ্টটো চাওক এই গোটেইখিনি এতিয়ালৈকে যিমানখিনি ডিছকাছ কৰিছোঁ গোটেইখিনি পঢ়োৱা হৈ আছে মই আপোনালোকক দাবী কৰি ক'ব পাৰোঁ যে পঢ়োৱা হৈ আছে ঠিক আছে ডু অৰ ডাই শ্লোগানটোৰ ওপৰত আহিছিলে এইটো কুইট ইণ্ডিয়া মুভমেণ্টত দিয়া হৈছিল 1942 এইটো মই ৰিচেণ্ট যোৱাকালি নহয় পৰহি মই যিটো মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'ত দিছিলোঁ তাতে এইটো মই দিছিলোঁ আপোনালোকে চাব পাৰিব ঠিক আছে তাৰপিছত আহিছিলে মায়ং চক্ৰৱৰ্তীৰ ওপৰত ইয়েছ মই কাৰেণ্ট এফেয়াৰ্ছৰ যিখন ই বুক চাব পাৰিব মই এই যিখন ই বুক দেখিছেনে এই ই বুকত মই দি দিছিলোঁ যে মায়ং চক্ৰৱৰ্তী অসমৰ পৰা গ্ৰেণ্ড মাষ্টাৰ তেওঁ হৈছিলে গতিকে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন যোনে লৈছিলে এইটোও কৰিব পাৰিছে ঠিক আছে দেখিছেনে কিমান কমন পৰিছে তাৰপিছত চাব পাৰিব RMSA ঠিক আছে RMSA ৰিকমেণ্ড কৰিছিলে ডিষ্টেঞ্চ অফ ছেকেণ্ডেৰী স্কুল ইজ 5 কিলোমিটাৰ অফ এভৰি হেবিটেশ্যন গতিকে এইটো যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে বা ষ্টাডি মেটেৰিয়েলছ লৈছে এইটো আপোনালোকে কৰিব পাৰিছে ABC IDৰ ওপৰত যিটো আহিছিলে সেইটো হৈছে শুদ্ধ উত্তৰটো এ ডিজিটেল ক্ৰেডিট ষ্ট'ৰেজ ছিষ্টেম আণ্ডাৰ NEP 2020 ফৰ হায়াৰ এডুকেশ্যন ষ্টুডেণ্ট এইটো যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে এইটো কৰিব পাৰিছে তাৰপিছত আহিছিলে নিয়েৰেষ্ট মিনিং অফ পেনচিভ গতিকে পেনচিভৰ নিয়েৰেষ্ট যিটো মিনিং সেইটো কি হয় ইয়াতে থটফুল বা ৰিফ্লেক্টিভ ইয়াতে শুদ্ধ উত্তৰ আছিলে তাৰপিছত আহিছিলে মিনিং অফ দ্য ফ্ৰেজ এ ৰেড লেটাৰ ডে এ ভেৰি ইম্পৰ্টেণ্ট অৰ মেমৰেবল ডে হৈছিলে ইয়াৰ মিনিংটো ঠিক আছে তাৰপিছত আহিছিলে একচুৱেলি যি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ফাদাৰ বুলি কাক জনা যায় ইয়াতে জন মেককাৰ্থে শুদ্ধ উত্তৰ আছিল তাৰপিছত যিটো কুৱেশ্যন আহিছিলে হুইচ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইজ ৰিলেটেড টু এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ হৈছে SDG ফৰ কোৱালিটি এডুকেশ্যন এইটো মই একচুৱেলি আপোনালোকক মক পেপাৰ 5ত মই দিছিলোঁ আপোনালোকে এইটো ইয়াতে কৰিব পাৰিছে তাৰপিছত আহিছিলে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন এইমছ টু এনচিয়'ৰ ইয়াতে শুদ্ধ উত্তৰটো আছে ফ্ৰী কম্পালচৰি এণ্ড কোৱালিটি এলিমেণ্টাৰী এডুকেশ্যন ফৰ অল চিলড্ৰেন যদি আপোনালোকে মোৰ 150টা যি মই মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' বুলি দিছিলোঁ সেইকেইটা যদি চাইছিলে এইটো আপোনালোকে কৰিব পাৰিছে 100% এইটো আপোনালোকে কৰিব পাৰিছে তাৰপিছত হোৱাইট এলিফেণ্টৰ যিটো মিনিং সেইটো আহিছিলে এ কষ্টলি বাট ইউজলেছ পজেশ্যন ঠিক আছে
তাৰপিছত আহিছিল আপোনালোকৰ কাৰণে এটা মেথছ আহিছিল এ ছাম ৱাজ ইনভেষ্টেড এট 10% ইন দ্য ফাৰ্ষ্ট ইয়েৰ 15% ইন দ্য ছেকেণ্ড ইয়েৰ এণ্ড 20% ইন দ্য থাৰ্ড ইয়েৰ দ্য টোটেল কম্পাউণ্ড ইণ্টাৰেষ্ট ৱাজ এপ্ৰক্সিমেটলি 15,840 ফাইন দ্য প্ৰিন্সিপাল গতিকে আপোনালোকে যোনে যোনে মোৰ কম্বো পেকটো লৈছিলে তেওঁলোকক মই মেথছৰ নোটছসমূহ ফ্ৰীকৈ দি দিছিলোঁ আৰু তাতে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰা হৈ আছিলে যদি মোৰ কম্বো পেকটো লৈছিলে আপোনালোকে এইখিনি কৰিব পাৰিছে বাৰু এইটো একো নাই মইতো আপোনালোকক কৰি দেখাই দিছোঁ কেনেকৈ কৰিব লাগিছিল একচুৱেলি ইয়াতে এমাউণ্টটো একচুৱেলি ফাৰ্ষ্ট আমি উলিয়াই ল'ব লাগিব এমাউণ্ট উলিয়াবলৈ হ'লে কি কৰিব লাগিব প্ৰিন্সিপালটো আমি ধৰিব লাগিব 1 প্লাছ কিমান দিছিলে প্ৰথম বছৰটো 10% গতিকে 10 ল'ব লাগিব ডিভাইডেড বাই 100 তাৰপিছত আকৌ 1 আহিব তাৰপিছৰ বছৰটোত কিমান আছিলে 15% ইয়াতে 15 আহিব ডিভাইডেড বাই 100 তাৰপিছত আকৌ আহিলে 1 প্লাছ কিমান ধৰা হৈছে 20% 20 ডিভাইডেড বাই 100 ঠিক আছে তাৰপিছত আমি কৰিব লাগিব পি ইনটু এইটো আমি মাল্টিপ্লাই কৰিলে কি পাম মানে আমি ক্যালকুলেশন কৰিলে 1.10 তাৰপৰা এই সেকেন্ড টাৰ্মটোত আমি কি পাম আমি পাম 1.15 আৰু এই থাৰ্ড টাৰ্মটোৰ পৰা কি পাম আমি 1.20 গতিকে এইখিনিত আমি পালো p ইনটু এই গোটেইখিনি মাল্টিপ্লাই কৰিলে কিমান পালো 1.518 ঠিক আছে গতিকে আমি এমাউন্টটো কিমান পালো p ইনটু 1.518 ঠিক আছে এতিয়া আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো ইউজ কৰি আমি ইয়াতে উলিয়াব লাগিব গতিকে কম্পাউণ্ড ইন্টাৰেষ্ট ইকুৱেল টু আমি কিমান বুলি জানো এমাউন্ট মাইনাস প্ৰিন্সিপাল ভ্যালু গতিকে ইয়াতে এমাউন্টটো কিমান দিয়া হৈছিল 15,840 ঠিক আছে তাৰ পিছত ইয়াতে আমি এমাউন্টটো আমি ক্যালকুলেট কৰি কিমান পাইছিলো p ইনটু 1.518 ঠিক আছে এই p ভ্যালুটো আমি p ভাগে আমি বহাই দিলো এতিয়া আমি এইখিনি ফাৰ্দাৰ আমি ক্যালকুলেট কৰিম 15840 p টো আমি কমন ললো কিমান হল 1.518 minus 1 ঠিক আছে তাৰ পিছত আমি কিমান পালো 15840 equal to p into 1.518 পৰা 1 মাইনাস হলে কিমান হ'ব 0.518 ঠিক আছে আমি এটা ইমানখিনিলৈকে পালো তাৰ পিছত এতিয়া আমি এটো আমি পুনৰ বহাই লৈছো 15840 equal to কিমান পালো p into 0.518 এতিয়া আমি এটো কি কৰিম p লগত যেহেতু এটো মাল্টিপ্লাই হৈছে গতিকে এফালে গলে কি হ'ব ডিভাইড হ'ব গতিকে p টো আমি p ভাগে বহাই দিলো 15840 ডিভাইডেড বাই কিমান হ'ব 0.518 আৰু এটো ডিভাইড কৰিলে আমি কিমান পাম approximately 30,580 পাম ঠিক আছে গতিকে শুদ্ধ উত্তৰটো এটো আছিল এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে ৰিভাৰেজ সিনোনিম একচুয়ালি আহিছিলে ইয়াতে শুদ্ধ উত্তৰটো আছিলে ৰেসপেক্ট দেই তাৰ পিছত স্যালুটাৰি একচুয়ালি সিনোনিম আছিলে ইয়াতে শুদ্ধ উত্তৰটো আছিলে বেনিফিচিয়েল তাৰ পিছত আপোনালোকৰ ইয়াতে আহিছিলে এনেকুৱা এটা মই মক পেপাৰত দিছিলো ইয়েস একচুয়ালি 14টা নহয় টোটাল 15টা কোৱেশ্চন আহিছে আৰু আহিছে মেথছৰ একচুয়ালি বহুতখিনি আহিছে মেথছৰ যেহেতু মই আপোনালোকক স্টাডি নোটস দিছিলো মানে গতিকে মেথছৰ খিনি মই তাতে ইনক্লুড কৰা নাছিলো ঠিক আছে এনেকুৱা ধৰণৰ এটা মই আপোনালোকক কৰাই দিছিলো দেই তাৰ পিছত আপোনালোকে চাব পাৰিব এটো কোৱেশ্চন আহিছে এনেকুৱা এটা মই মক পেপাৰত দিছিলো কিমান হল তেতিয়ালে 14 প্লাস 1 মক পেপাৰ পৰা কিমান আহিলে 16টা আহিলে ঠিক আছে এতিয়াটো মই দেখি একচুয়ালি মনত পৰিছে এনেকুৱা এটা মই মক পেপাৰত দিছিলো আপোনালোকে মক পেপাৰখিনি মেলি চাব তাৰ পিছত আহিছিলে ভিজিলেন্সৰ সিনোনিম আহিছিলে একচুয়ালি এটো এলাৰ্টনেস হয় তাৰ পিছত পেনসিভৰ নিয়াৰেষ্ট মিনিংটো আহিছিলে এটো থটফুল হয় তাৰ পিছত আহিছিলে আপোনাৰ প্ৰফিটৰ পৰা এটা কোৱেশ্চন আহিছিলে মই আপোনালোকক মেথছৰ নোটছ সমূহ দিছিলো একচুয়ালি তাতে এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ কৰোৱা হৈ আছিল বাৰু একো নাই এটো এতিয়া আমি কৰি চাম 90 উলাই নে নুলাই ঠিক আছে ইয়াতে মাৰ্ক প্ৰাইস কিমান দিয়া হৈছে মাৰ্ক প্ৰাইস দিয়া হৈছে 120 তাৰ পিছত ডিসকাউন্ট কিমান দিয়া হৈছে ডিসকাউন্ট দিয়া হৈছে 10% ঠিক আছে ডিসকাউন্ট কিমান দিছে 10% দিয়া হৈছে তেতিয়া হলে আমি সেলিং প্ৰাইসটো কেনেকৈ উলিয়াম সেলিং প্ৰাইস ইকুৱেল টু কিমান হ'ব 120 minus 10% অফ কিমান হ'ব 120 তেতিয়া হলে এটো আমি ক্যালকুলেট কৰিলে আমি কিমান পাম ফাৰ্দাৰ 1020
8 পাম দেই এতিয়া আমাক ইয়াতে প্ৰফিটটো কিমান দিয়া হৈছে 20% ঠিক আছে পি মানে হৈছো প্ৰফিট কিমান দিয়া হৈছে 20% দিয়া হৈছে গতিকে আমি সেলিং প্ৰাইস ইকুৱেল টু কি পাম সেলিং প্ৰাইস ইকুৱেল টু 120% অফ কি হ'ব কষ্ট প্ৰাইস গতিকে এতিয়া সেলিং প্ৰাইসটো আমি কিমান পাইছিলো ইয়াতে 108 আমি এটো 108 বহাই দিম সেলিং প্ৰাইসৰ জেগাত তাৰ পিছত 120% পাৰ্সেন্টেজটো অতৰাই দিলে কি হ'ব তলত 100 এটা আহি যাব ইনটু কি হ'ল কষ্ট প্ৰাইস গতিকে এটো যেতিয়া আমি ফাৰ্দাৰ আমি ক্যালকুলেট কৰিম তেতিয়া হলে এই যেটো কষ্ট প্ৰাইস এটো উলাই আহিব কিমান 90 रुपीस গতিকে ইয়াতে 90 শুদ্ধ উত্তৰ আছিল এতিয়া এসো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে একচুয়ালি যেটো প্ৰশ্ন আহিছিলে ইয়াৰ শুদ্ধ উত্তৰটো আছিল 2.45 pm দেই তাৰ পিছত আহিছিলে অন্যটা প্ৰশ্ন ইয়াতে আহিছিলে এ মিক্সাৰ কন্টেইনছ 25% মিল্ক এণ্ড 75% water if 2 liters of milk are added the quantities of milk and water become equal how much milk is there in the mixer after adding the milk ইয়াতে শুদ্ধ উত্তৰটো আছিল एक्चुअली 3 লিটাৰস আৰু এটো যদি আপোনালোকে মোক কৰি দিয়াটো বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্টত জনাব মই নেক্সট ভিডিওত আপোনালোকক এটো মই কৰি দিম এটো কেনেকৈ উলাই ঠিক আছে এতিয়া ইসো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে एक्चुअली আহিছিলে হোৱাইট এলিফেন্টৰ যেটো মিনিং হে মিনিংটো কি হয় actually শুদ্ধ উত্তৰটো আছিল something that is expensive to maintain but is useless or unwanted দেই তাৰ পিছত the teacher student relationship is friendly সদায় ফ্ৰেন্ডলি হ'ব লাগে আৰু এটো মই টিচিং এপ্টিটিউডৰ ই-বুকত আপোনালোকক দিয়া হৈছিল যদি মোৰ বুকখন আপোনালোকে পাৰচেজ কৰিছিলে আপোনালোকে নিশ্চয় কৰিব পাৰিছে আৰু হে বুকখন एक्चुअली 169 ৰ যেটো কম্বো পেক তাতে ইনক্লুড হৈ আছিল দেই আৰু আপোনালোকে এতিয়াও যদি বড়োলেণ্ড আৰু অসম বিশ্ববিদ্যালয়ৰ কাৰণে এন্ট্ৰেন্স দিব গৈ আছে তেতিয়া হলে 169 रुपीस দি হে কম্বো পেকটো লৈ লওক আপোনালোকৰ কাৰণে एक्चुअली যথেষ্ট সুবিধা হ'ব দেই তাৰ পিছত আপোনালোকে চাব পাৰিব কনফাৰেন্স ডেট অফিচিয়ালি এডপ্টেড দা ইউএন চাৰ্টাৰ এটো শুদ্ধ উত্তৰ আছিল সেন ফ্ৰান্সিস্কো কনফাৰেন্স তাৰ পিছত আহিছিল এটো আমি एक्चुअली ওপৰত ডিসকাস কৰি আহিছিল এটো পুনৰ আহি গল কোৱেশ্চনটো এটো শুদ্ধ উত্তৰ আছিল থটফুল তাৰ পিছত আহিছিল আপোনালোকৰ হুইচ অফ দা ফলোইং বিকেম এ মেজৰ ইস্যু আফটাৰ কোভিড 19 পেন্ডেমিক ইন ইন্ডিয়ান এডুকেশন হেতু হৈছে ডিজিটেল ডিভাইড এটো আমি মক পেপাৰত মই আপোনালোকক দিছিলো গতিকে জুনে জুনে লৈছিলে এটো নিশ্চয় কৰিব পাৰিছে তাৰ পিছত আহিছিল হুইচ কান্ট্ৰি ৰিসেন্টলি লঞ্চ দা ওয়াৰ্ল্ড ফাৰ্স্ট হাইড্ৰোজেন প্ৰডাকচন ফেসিলিটি ইউজিং নিউক্লিয়াৰ প্ৰসেস হিট এতে শুদ্ধ উত্তৰটো আছিল एक्चुअली ইন্ডিয়া অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ তাৰ পিছত অন্যটা एक्चुअली প্ৰশ্ন আহিছিল ইয়াতে আহিছিল হাউ মেনি পেয়াৰ্স অফ প্ৰাইম নাম্বাৰস লেছ দেন 30 have both the sum and difference as prime number ইয়াতে एक्चुअली শুদ্ধ উত্তৰটো আছিল 1 পেয়াৰ দেই 3 আৰু 5 তাৰ পিছত আহিছিল আপোনাৰ ফ্লিং ইন দা ব্ল্যাঙ্ক আহিছিল ইয়াতে আহিছিল the bird is flying एक्चुअली এটো অভাৰ হ'ব লাগিছিল অভাৰ দা ব্ৰিজ তাৰ পিছত আহিছিল एक्चुअली বায়ো ইথিৰ ওপৰত एक्चुअली এটো নিউজত আছিল বৰ্তমান ইয়াতে আহিছিল দা বায়ো ইথি পলিসি বায়োটেকনলজি ইমপ্লিমেন্টেড বাই দা ইউনিয়ন গভৰ্নমেন্ট ইজ ৰিলেটেড টু হুইচ 3 পিলাৰ্স ইয়াতে एक्चुअली শুদ্ধ উত্তৰ আছিল ইকোনমি এনভায়ৰনমেন্ট আৰু এমপ্লয়মেন্ট গতিকে এইগিটা জুনে চুজ কৰিছে তেওঁলোকৰ एक्चुअली এটো শুদ্ধ হৈছে তাৰ পিছত আহিছিল অন হুইচ ডেট ওয়াজ দা ৰাইট টু এডুকেশন এক্ট ইমপ্লিমেন্টেড এটো 1 এপ্ৰিল 2010 চন এটো মই পৰখি দিনাখন আপোনালোকক কৰাইছিলো আৰু মোৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ তাতো দিয়া হৈ আছে আৰু এটো মই ভিডিও বিলাকত বহুতবাৰ পঢ়াইছো যদি আপোনালোকে চাইছে আপোনালোকে নিশ্চয় কৰিব পাৰিছে তাৰ পিছত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দা পাৰ্সেন্টেজ অফ ৰিজাৰ্ভেশন ইন প্ৰাইভেট স্কুলছ ফৰ সোশিয়েলি এণ্ড ইকোনমিক্যালি ডিসএডভান্টেজ ষ্টুডেন্টছ আন্ডাৰ আৰটি এক্ট ইয়াতে এটো 25% শুদ্ধ উত্তৰ আছিল আৰু এটো মই মক পেপাৰত আপোনালোকক দিছিলো দেই তাৰ পিছত আপোনালোকে চাব পাৰিব এডুকেশন পলিসি এনেক্টেড ইন 1968 এটো ফাৰ্স্ট নেশনাল পলিসি অন এডুকেশন তাৰ পিছত আপোনালোকে চাব পাৰিব পিএম শ্ৰী স্কুলছ ষ্টেণ্ড ফৰ প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া এটো एक्चुअली 2022 ত আহিছিল দেই আৰু এটো মই পৰখি দিনাখন আপোনালোকক যে মোস্ট ইম্পৰ্টেন্ট মই ভিডিও দিছিলো তাত দিছিলো আৰু আগতেও মই বেলেগ ভিডিওটো এটো মই আপোনালোকক দিছিলো তাৰ পিছত চাব পাৰিব হাইয়েষ্ট এণ্ড মোস্ট প্ৰেষ্টিজিয়াছ এৱাৰ্ড ইন জাৰ্নেলিজম এটো एक्चुअली শুদ্ধ উত্তৰ আছিল পুলিটজাৰ প্ৰাইজ
তাৰপিছত আহিছিল আইডেণ্টিফাই দ্য কাৰেক্ট মিনিং অফ দ্য ফ্ৰেজেল ভাৰ্ব টু পুট আপ উইথ, আৰু ইয়াৰ একচুৱেলি শুদ্ধ উত্তৰটো আছিল টু টলাৰেট অৰ এণ্ডিঅ'ৰ পেচেণ্টলি। তাৰপিছত আহিছিল হোৱাট ইজ দ্য কাৰেক্ট নাউন অফ দ্য ভাৰ্ব কণ্টামিনেট, গতিকে কণ্টামিনেটৰ কি আছিল কাৰেক্ট নাউন ফৰ্মটো আহিছিল। ইয়াতে শুদ্ধ উত্তৰটো আছিল কণ্টামিনেশ্যন। তাৰপিছত একচুৱেলি আহিছিল দ্য হিষ্টৰিকেল ফেন'মেনন ন'ন এজ দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন অৰিজিনেলি বিগান ডিউৰিং দ্য মিড 18th century ইন হুইচ কাণ্ট্ৰি, ইয়াতে শুদ্ধ উত্তৰ আছিলে এইটো গ্ৰেট ব্ৰিটেইন। আৰু মোৰ যিখিনি ভিডিঅ' আছিলে কমপ্লিট যোনে ভিডিঅ' চাইছে এইটো কৰিব পাৰিছে, ঠিক আছে। তাৰপিছত আহিছিল চুজ দ্য ৱৰ্ড ডেট ইজ ক্লজেষ্ট ইন মিনিং ৰিভাৰী, ইয়াৰ শুদ্ধ উত্তৰটো আছিল ডে ড্ৰিম। তাৰপিছত আহিছিল চুজ দ্য ৱৰ্ড ডেট ইজ ক্লজেষ্ট ইন মিনিং টু ছপৰিফিক, তো ইয়াতে শুদ্ধ উত্তৰটো হৈছে শ্লিপ ইনডিউচিং, এইটো মই আপোনালোকক দিছিলোঁ কিন্তু, ঠিক আছে। তাৰপিছত আহিছিল হোৱাট ইজ দ্য মিনিং অফ দ্য ইডিয়ম বাই লিপছ এণ্ড বাউন্স, ইয়াতে শুদ্ধ উত্তৰটো আছিল ভেৰি ৰেপিডলি এণ্ড ছিগনিফিকেণ্টলি। তাৰপিছত আহিছিল কনফাৰ্ম কেমিকেল এলিমেণ্টছ ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল, এইটো মই আপোনালোকক পৰহি দিনাখন পঢ়াই আছিলোঁ আৰু মই আগতেও আপোনালোকক এইটো পঢ়াইছোঁ 118টা। মই পৰহি দিনাখন আপোনালোকক সুধিছিলোঁ যে আপোনালোকৰ কিমানৰ মনত আছে যে 118টা এলিমেণ্টছ কাৰোবাৰ মনত আছে যদি কমেণ্টত জনাওক বুলি, গতিকে পৰহি দিনাখন যোনে মোৰ ভিডিঅ'টো চাই গৈছিলে তেওঁ কৰিব এইটো নিশ্চয়কৈ পাৰিছে। তাৰপিছত আহিছিলে লঞ্চ ভেহিকুল নট ডেভেলপ বাই ইছৰো, গতিকে ইছৰোৱে কোনটো লঞ্চ ভেহিকুল একচুৱেলি ডেভেলপ কৰা নাই, ইয়াতে এইটো তাতে শুদ্ধ উত্তৰটো আছিল HSLV, কাৰণ তলত যিখিনি আছে এইখিনি একচুৱেলি ইছৰোৱে কৰিছিল, SLV ওপৰত কৰিছিল, ASLV ডেভেলপ কৰিছিল, PSLV, GSLV, LVM3, ঠিক আছে, SSLV এইখিনি একচুৱেলি ইছৰোৱে কৰিছিল, গতিকে ইয়াতে শুদ্ধ উত্তৰটো আছিল HSLV, ঠিক আছে। তাৰপিছত আপোনালোকৰ কাৰণে আহিছিল নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2023 এমফাচাইজেছ, ইয়াতে শুদ্ধ উত্তৰটো আছিল কম্পিটেঞ্চি বেছড লাৰ্ণিং এণ্ড হলিষ্টিক এডুকেশ্যন। এইটো যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাইছে নিশ্চয়কৈ এইটো আপোনালোকে কৰিব পাৰিছে, মই 100% গেৰাণ্টি দিছোঁ। তাৰপিছত আপোনালোকৰ কাৰণে আহিছিল ৰিগাৰ্ডিং লেংগুৱেজ এডুকেশ্যন NEP 2020 ষ্ট্ৰংলি এডভকেট, ইয়াতে এইটো শুদ্ধ উত্তৰটো হৈছে প্ৰমোশ্যন অফ মাল্টিলেংগুৱেলিজিম এণ্ড মাদাৰ টাং বেছড লাৰ্ণিং। এইটো যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাইছে বা টিচিং এপ্টিটিউডৰ ই বুকখন লৈছে 100% এইটো আপোনালোকে কৰিব পাৰিছে। তাৰপিছত ইয়াতে আহিছিলে দ্য কি কম্পনেণ্টছ অফ ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন আৰ, এইটো যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাইছে 100% আপোনালোকে কৰিব পাৰিছে। শুদ্ধ উত্তৰটো আছিল ইউনিভাৰ্চেল এক্সেছ এনৰলমেণ্ট ৰিটেনশ্যন এণ্ড এচিভমেণ্ট। মই আপোনালোকক বহুতবাৰে এইটো পঢ়াইছিলোঁ আৰু আপোনালোকে নিজে আহি এতিয়া এক্সাম দি আহি মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিছে যে ইয়াৰ পৰা কমন আহিছে। তাৰপিছত আহিছিল 2018ত সৰ্বশিক্ষা অভিযান ৱাজ ছাবজিউম ইনটু, এইটো সমগ্ৰ শিক্ষা অভিযান আছিলে, এইটো মই আপোনালোকক ভিডিঅ'বিলাকতো পঢ়াইছিলোঁ আৰু নোটছতো মই আপোনালোকক দিছিলোঁ যোনে একচুৱেলি পাৰচেছ কৰিছিলে কম্বো পেকটো। তাৰপিছত আহিছিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ৱাজ লঞ্চ টু এড্ৰেছ দ্য নিডছ অফ ছেকেণ্ডেৰী এডুকেশ্যন, এইটো মই আপোনালোকক বহুতবাৰ পঢ়াইছোঁ, এইটো মই আপোনালোকক নোটছতো আনকি দিছোঁ। তাৰপিছত আহিছিলে হুইচ RMSA ৰিলেটেড ফাইনেন্সিয়েল ইনচেণ্টিভ স্কিম ৱাজ ডিজাইন টু ছাপৰ্ট গাৰ্ল চিলড্ৰেন, ইয়াতে শুদ্ধ উত্তৰ আছিল নেশ্যনেল স্কিম অফ ইনচেণ্টিভ টু গাৰ্লছ ফৰ ছেকেণ্ডেৰী এডুকেশ্যন, ঠিক আছে। তাৰপিছত আহিছিল হুইচ ডিজিটেল প্লেটফৰ্ম ইজ মষ্ট ৱাইডলি ইউজ ফৰ টিচাৰ ট্ৰেইনিং এণ্ড ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াতে শুদ্ধ উত্তৰটো আছিল দীক্ষা। আপোনালোকে যদি মোৰ পৰা নোটছ পাৰচেছ কৰিছিলে তাতে এইটো দিয়া হৈছিলে, লগতে মই ভিডিঅ'ত বহুতবাৰ আপোনালোকক এইটো পঢ়াইছোঁ। তাৰপিছত আহিছিল NEP 2020 মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ মিনছ, ইয়াতে শুদ্ধ উত্তৰটো আছিল ফ্ৰীডম টু চুজ ছাবজেক্টছ এক্ৰছ ভেৰিয়াছ ডিচিপ্লিনছ। আপোনালোকে যদি মোৰ ভিডিঅ' চাইছিলে তাতো পাইছে বা মোৰ ষ্টাডি যিখিনি একচুৱেলি আপোনালোকৰ কাৰণে ই বুক আছিলে সেই তাতে এইটো উল্লেখ কৰা আছে। তাৰপিছত আহিছিল ChatGPT ইউজেছ লাৰ্জ লেংগুৱেজ মডেলছ স্পেচিফিকেলি কল, ইয়াতে শুদ্ধ উত্তৰটো আছিল জেনেৰেটিভ প্ৰি-ট্ৰেইন ট্ৰেন্সফৰ্মাৰ্ছ, ঠিক আছে। তাৰপিছত আহিছিল ভাইৰাছ ট্ৰেন্সমিটেড বাই কিউলেক্স মস্কুইটছ, ইয়াতে আছিল এইটো শুদ্ধ উত্তৰ জাপানীজ এনচিফেলাইটিছ, ঠিক আছে। তাৰপিছত আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, ইয়াতে সুধিছিল 2025ত ফিজিক্সৰ পৰা নোবেল প্ৰাইজ কোনে পাইছিল, ইয়াতে আপোনালোকে চাব পাৰিব মই যিখন কাৰেণ্ট এফেয়াৰ্ছৰ ই বুক তাতে এইটো দিয়া হৈ আছিলে উইথ পিকচাৰ যাতে আপোনালোকৰ ভালকৈ মনত থাকে, আৰু মই যি মক পেপাৰ আপোনালোকৰ কাৰণে দিছিলোঁ 5খনকৈ মক পেপাৰ তাতে এইটো আছিলে, ঠিক আছে। গতিকে
ইমানখিনি আছিলে আপোনালোকে যিখিনি একচুৱেলি কুৱেশ্যন মোক দিছিলে তাৰ ভিত্তিতে একচুৱেলি মই এইখিনি কুৱেশ্যন আনিছোঁ কুৱেশ্যনৰ যিখিনি লেংগুৱেজ বা ৱৰ্ডখিনি এজ ইট ইজ একে নহ'ব পাৰে বাট মূল যিখিনি কথা সেই কথাখিনিৰ পৰা ফালয়কতা নাই সেইখিনি তেনেকৈয়ে আছে গতিকে আপোনালোকে ইমানখিনিৰ ভিতৰত কিমান স্ক'ৰ আপোনালোকে কৰিবলৈ সক্ষম হৈছে আৰু বাকীখিনিৰ ভিতৰত আপোনাৰ যদি নিজৰ কনফিডেঞ্চ আছে যে মই ইমানখিনি মই শুদ্ধ কৰিছোঁ দেন আপোনালোকে কমেণ্টত জনাওক যে আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব উইথ আপোনাৰ যিটো কাষ্ট সেই কাষ্টটো আপোনালোকে জনাব দেই আৰু এটা কথা হ'ল যিসকলে বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ কাৰণে এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেওঁলোকে 169 ৰুপিজত এতিয়াও সেই কম্বো পেকটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তাতে আপোনালোকৰ কাৰণে থাকিব এখন মক পেপাৰ থাকিব একচুৱেলি এখন নহয় আপোনালোকৰ কাৰণে 5খন ইউনিভাৰ্চিটি মক পেপাৰ দি দিয়া হ'ব কাৰণ অকল আপোনালোকে সেই দুখন ইউনিভাৰ্চিটি মক পেপাৰ কৰি নাযাব আপোনালোকে গোটেইখিনি কৰি যাব আপোনালোকৰ কাৰণে হেল্প হ'ব লগতে আপোনালোকৰ থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক থাকিব টিচিং এপ্টিটিউডৰ ই বুক থাকিব ইণ্ডিয়ান হিষ্ট্ৰী নোটছ থাকিব NEP ওপৰত নোটছ থাকিব মেথছৰ ওপৰত আপোনাক নোটছ দিয়া হ'ব গতিকে আপোনালোকৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব একচুৱেলি বহুতখিনি কুৱেশ্যন বাকীকেইটা ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চত কমন পৰিছে গতিকে আপোনালোকে এইখিনি লৈ ল'ব পাৰিব কাৰণ বিএডৰ এণ্ট্ৰেঞ্চৰ উপযোগী হোৱাকৈ এইখিনি বনোৱা হৈছে আৰু কেনেকৈ ল'ব পাৰিব মই আপোনালোকক কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকে সুন্দৰকৈ সেই নাম্বাৰটোত পে'মেণ্টটো কৰি ৰিচিপ্টটো আপোনালোকে হোৱাটছএপত পঠাই দিব পঠাই দিলে আপুনি অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত সেই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে গতিকে ইমানখিনি আছিলে আপোনালোকে ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ